নমস্কাৰ আমেৰিকাৰ ইটো হিটো সৰু কথা আনেটি ব্লগ আজি এটা কথা জনাও বুলি ভাবিছো আপোনালোকক যে গুটেই আমেৰিকাখনতে নেশন ওয়াইড এটাই এমাৰ্জেন্সি নাম্বাৰ আছে হিয়া হৈছে 911 এই 911 টো গুটেই আমেৰিকাতে এমাৰ্জেন্সি নাম্বাৰ হিচাপে ৰখা হৈছে যত কল কৰিলে গুটেই এমাৰ্জেন্সি সাৰ্ভিস মিনিটৰ ভিতৰতে পাব পাৰি যেনেকুৱা পুলিচৰ গুটেইখিনি সাৰ্ভিস হেলথ কেয়াৰৰ গুটেই প্যাৰামেডিক্সৰ গুটেই সাৰ্ভিস এম্বুলেন্স অৰ্থাৎ আৰু পুলিচৰ গুটেইখিনি সাৰ্ভিস মিনিটৰ ভিতৰতে পোৱা যায় ফোন এটা কৰিলে ফোনটো এই 911 কল কৰাৰ লগে লগে ধৰক তাৰ এটা একদম এমাৰ্জেন্সি কেয়াৰটেকাৰ থাকে তেওঁ ফোনটো উঠাব লগে লগে ফোনটো আকৌ বেলেগত দি দিব মানে ইহঁতে একদম পুৰা ফাৰ্স্ট ৰেসপন্ড কৰে তো তেতিয়া ট্ৰেক কৰি যায় ইহঁতে ফোনৰ লগতে যে কোনটো এড্ৰেছ আৰু লগে লগে হুদি যাব কি হৈছে কি হোৱা নাই হেইসু সব হুদি যাব আৰু লগে লগে যেনেকুৱা ধৰণৰ ৰেসপন্ড দিব লাগে ইহঁতে হেনেকুৱা ধৰণৰ ৰেসপন্ড দিব আৰু এই এমাৰ্জেন্সি কি হ'ব পাৰে তেনুকুৱা ক্ষেত্ৰত যে প্ৰথম কথাটো এটো বুজিলক যে লাইফ থ্ৰেটেনিং অৰ্থাৎ জীৱন মৰণৰ যিবোৰ ঘটনা ঘটে এক্সিডেন্ট নতুবা ধৰক এই একদম কবলৈ গলে যেনেকা হেলথৰ লাইফ থ্ৰেটেনিং ইস্যুজ ধৰক হাৰ্টৰ কাৰ্ডিয়াক এৰেষ্ট হৈছে তেনুকুৱা ধৰণৰ লগত আৰু জুইৰ ধৰক জুই লাগা সাগা হলে এক্সিডেন্ট হলে নতুবা কিছুমান ক্ৰাইম হলে যিবোৰ ক্ৰাইম ধৰক জীৱন মৰণৰ লগত জড়িত হৈ থকা ক্ৰাইম আৰু লগতে এয়া আমাৰ বেবি ডেলিভাৰী সময়ত ধৰক কিছুমানৰ যেনেকা একদম পুৰা ঘৰতে মানে কিবা বেয়া অৱস্থা হৈ গলে তেনুকুৱা ক্ষেত্ৰত এমাৰ্জেন্সি ধৰা হয় আৰু এই গুটেইখিনিটো এমাৰ্জেন্সি ধৰা হয় তাৰোপৰি যদি ধৰক মই নাজানো যে এমাৰ্জেন্সিত কেতিয়া কল কৰিব লাগে তেনে ক্ষেত্ৰত কিন্তু যদি মই কল কৰি দিও তেতিয়া হলে একো মানে প্ৰবলেম নহয় আসলতে তেওঁলোকে তেতিয়া তেওঁলোকৰ অনুযায়ী হেল্পখিনি কৰিব আৰু ধৰক আমি যদি নন এমাৰ্জেন্সি কলো কৰিব পাৰো আমি এনেকুৱা নাম্বাৰো আছে লগতে নজনাকে এমাৰ্জেন্সি নাম্বাৰত কল কৰিলে একো প্ৰবলেম নহয় কিন্তু জানি যদি আমি এমাৰ্জেন্সি নাম্বাৰত ধেমালি কৰি ফোন কৰিছো তেতিয়া হলে জেল হ'ব পাৰে লগতে বহুত ফাইন ভৰিব লগাত পৰিব পাৰে আৰু কিছুমান এনেকুৱা আছে যে ধৰক এমাৰ্জেন্সি নাম্বাৰত ফোন কৰিছে কথা পাতিব পৰা নাই কিন্তু ফোন কৰিছে তেতিয়াও হিহঁতে ট্ৰেক কৰিব পাৰে আৰু এই 911 এমাৰ্জেন্সি নাম্বাৰত মেছেজও কৰিব পাৰে মেছেজ কৰিলে অকমান ডিলে হ'ব পাৰে কিন্তু হিহঁতে এই মেছেজৰো ৰেসপন্ড কৰে আৰু লগত এনেকুৱা হিষ্ট্ৰীও আছে মানে ফোন কৰি পিজ্জা অৰ্ডাৰ দিয়ে বা বাচ্চাই কিছুমান ফোন কৰি পেলাই বাচ্চাও কিছুমান কথা কয় কিন্তু হিহঁতে হেতুকো নুই নকৰে যে কি মানে কি এই পিজ্জা সাৰ্ভিসৰ দ্বাৰা আসলতে সেই এটা ঘটনা আছিল সেই মহিলাজনে কব বিচাৰিছিল যে তেওঁক এবিউজ কৰা হৈ আছে এবিউজাৰজন ওচৰতে আছে তেওঁ কথা পাতিব পাৰা নাই সেই হেনুকুৱা ক্ষেত্ৰটো আসলতে তেওঁলোকে ৰেসপন্ড কৰে সো এই এমাৰ্জেন্সি নাম্বাৰ নেশনেল ওয়াইড আমেৰিকাত বহুত হেল্পফুল আৰু বাকি মই লাহে লাহে ইয়াৰ বিষয়ে নিশ্চয় শেয়াৰ কৰিম আজিলৈ এখিনি আকৌ লগ পোৱাৰ আশাৰে বাই ভাল লাগিলে শেয়াৰ কৰি দিব ব্লগবোৰ লাইক কমেন্ট কৰিব আৰু প্লিজ আপোনালোকে শেয়াৰ কৰিলে মোৰ ব্লগবোৰ বনাবলৈ সুবিধা হয় আজিলৈ বাই আকৌ লগ পাম